আজি আমাৰ হঠাতে অহা প্ৰাকৃতিক দুৰ্যোগ বতাহ ধুমুহাই আমাৰ এই অঞ্চলৰ নতুন লুণপুৰীয়া, পাটৰ, খনিকৰ, দুলীয়া, গায়নগাঁও, কাৰচোৱা, বলিমৰাকে আদি কৰি যথেষ্ট কেইখন গাঁৱত বিস্তৰ ক্ষতি সাধন কৰিছে। মানুহৰ ঘৰৰ টিন পাতৰ পৰা আদি কৰি গছ গছনি ভাঙি সম্পূৰ্ণ বিধ্বস্ত হৈ পৰিছে। আমাৰ নিজৰ বাসগৃহটো এজোপা গছ পৰি পেলাই আমাৰ এটাইকেইটি প্ৰাণী হোৱা ঘৰটোতো ওপৰত পৰি আমাৰো যথেষ্ট ক্ষতি সাধন কৰিছে। লগতে ৰাইজৰ যথেষ্ট ক্ষতি হৈছে। আন নালাগে বিদ্যুৎ সংযোগৰ তাঁৰ খুঁটা আদি কৰি গছ পৰি পেলাই যথেষ্ট ক্ষতি হৈছে। গতিকে আমি এই বিষয়খিনি স্থানীয় প্ৰশাসন তথা চৰকাৰ বা আমাৰ দায়িত্বত থকা সকলোলৈকে আমি এটি তদন্ত কৰি ৰাইজক এটা কিবা সা সুবিধা দিয়াৰ বিষয়ে অৱগত কৰিছোঁ। আৰু যিখিনি ক্ষতি হৈছে আমাৰ এই ক্ষতিখিনি আজি বিদ্যুতৰ বিভাগে বা বিদ্যুতৰ ক্ষতি হৈছে বিদ্যুতৰ বিভাগে বা অন্যান্য ঘৰ দুৱাৰকে আদি কৰি যিখিনি ক্ষতি হৈছে সেইখিনি আমি অকণমান সকাহ দিবৰ কাৰণে চৰকাৰ তথা বিভাগক আমি আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। আজি আমাৰ হঠাতে অহা প্ৰাকৃতিক দুৰ্যোগ বতাহ ধুমুহাই আমাৰ এই অঞ্চলৰ নতুন লুণপুৰীয়া, পাটৰ, খনিকৰ, দুলীয়া, গায়নগাঁও, কাৰচোৱা, বলিমৰাকে আদি কৰি যথেষ্ট কেইখন গাঁৱত বিস্তৰ ক্ষতি সাধন কৰিছে। মানুহৰ ঘৰৰ টিন পাতৰ পৰা আদি কৰি গছ গছনি ভাঙি সম্পূৰ্ণ বিধ্বস্ত হৈ পৰিছে। আমাৰ নিজৰ বাসগৃহটো এজোপা গছ পৰি পেলাই আমাৰ এটাইকেইটি প্ৰাণী হোৱা ঘৰটোতো ওপৰত পৰি আমাৰো যথেষ্ট ক্ষতি সাধন কৰিছে। লগতে ৰাইজৰ যথেষ্ট ক্ষতি হৈছে। আন নালাগে বিদ্যুৎ সংযোগৰ তাঁৰ খুঁটা আদি কৰি গছ পৰি পেলাই যথেষ্ট ক্ষতি হৈছে। গতিকে আমি এই বিষয়খিনি স্থানীয় প্ৰশাসন তথা চৰকাৰ বা আমাৰ দায়িত্বত থকা সকলোলৈকে আমি এটি তদন্ত কৰি ৰাইজক এটা কিবা সা সুবিধা দিয়াৰ বিষয়ে অৱগত কৰিছোঁ। আৰু যিখিনি ক্ষতি হৈছে আমাৰ এই ক্ষতিখিনি আজি বিদ্যুতৰ বিভাগে বা বিদ্যুতৰ ক্ষতি হৈছে বিদ্যুতৰ বিভাগে বা অন্যান্য ঘৰ দুৱাৰকে আদি কৰি যিখিনি ক্ষতি হৈছে সেইখিনি আমি অকণমান সকাহ দিবৰ কাৰণে চৰকাৰ তথা বিভাগক আমি আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। আজি আমাৰ হঠাতে অহা প্ৰাকৃতিক দুৰ্যোগ বতাহ ধুমুহাই আমাৰ এই অঞ্চলৰ নতুন লুণপুৰীয়া, পাটৰ, খনিকৰ, দুলীয়া, গায়নগাঁও, কাৰচোৱা, বলিমৰাকে আদি কৰি যথেষ্ট কেইখন গাঁৱত বিস্তৰ ক্ষতি সাধন কৰিছে। মানুহৰ ঘৰৰ টিন পাতৰ পৰা আদি কৰি গছ গছনি ভাঙি সম্পূৰ্ণ বিধ্বস্ত হৈ পৰিছে। আমাৰ নিজৰ বাসগৃহটো এজোপা গছ পৰি পেলাই আমাৰ এটাইকেইটি প্ৰাণী হোৱা ঘৰটোতো ওপৰত পৰি আমাৰো যথেষ্ট ক্ষতি সাধন কৰিছে। লগতে ৰাইজৰ যথেষ্ট ক্ষতি হৈছে। আন নালাগে বিদ্যুৎ সংযোগৰ তাঁৰ খুঁটা আদি কৰি গছ পৰি পেলাই যথেষ্ট ক্ষতি হৈছে। গতিকে আমি এই বিষয়খিনি স্থানীয় প্ৰশাসন তথা চৰকাৰ বা আমাৰ দায়িত্বত থকা সকলোলৈকে আমি এটি তদন্ত কৰি ৰাইজক এটা কিবা সা সুবিধা দিয়াৰ বিষয়ে অৱগত কৰিছোঁ। আৰু যিখিনি ক্ষতি হৈছে আমাৰ এই ক্ষতিখিনি আজি বিদ্যুতৰ বিভাগে বা বিদ্যুতৰ ক্ষতি হৈছে বিদ্যুতৰ বিভাগে বা অন্যান্য ঘৰ দুৱাৰকে আদি কৰি যিখিনি ক্ষতি হৈছে সেইখিনি আমি অকণমান সকাহ দিবৰ কাৰণে চৰকাৰ তথা বিভাগক আমি আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।